অবিহনে পৃথিৱীখন আধৰুৱাই আৰু তেওঁৰ মানে যোনটো স্থান সেই স্থানটো কোনো পুৰাবই নোৱাৰে ভণ্টিটো মানে সিহঁতৰ বহুত বেছি মনত পৰে মোৰ আজিকালি প্ৰত্যেকটো ক্ষণ মানে মই সিহঁতক পাহৰিবই নোৱাৰোঁ তেনেকুৱা 2024 বৰ্ষৰ 1 জানুৱাৰীৰ 3 তাৰিখটো গোলাঘাটৰ বসা ভৰলুৱা গাঁওবাসীৰ বাবে আছিল এটা অভিশপ্ত দিন এই দিনটো গোলাঘাটবাসীৰ লগতে অসমৰ বাবে হৈ পৰিছিল অতি বেদনাদায়ক বুকু কপাই তুলিছিল সকলোৰে সংঘটিত হৈছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনা এই ভয়ংকৰ পথ দুৰ্ঘটনাটোৱে প্ৰাণ কাঢ়ি নিছিল 13 জন লোকৰ স্তব্ধ হৈ পৰিছিল গাঁওখনৰ লগতে সুবুৰীয়া সমগ্ৰ অঞ্চল সেই দিনটোতে পুৱা 4 বজাত গাঁৱৰ নামঘৰত যাত্ৰা শুভ হওক বুলি কোনোৱে এগছি বন্তি জ্বলাই কোনোৱে গুৰু আসন মূৰ দুৱাই সেৱালৈ উলাই গৈছিল বসা ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰ অভিমুখে সকলোৰে আনন্দ ফূৰ্তিৰ মাজেৰে চলি গৈ আছিল বাছখনত যাত্ৰা কৰা লোকসকলে নৱবৰ্ষটো সকলোৰে কুশল মংগল কামনা কৰি টিলিঙা মন্দিৰত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই ঘূৰি আহি লগে ভাগে এসাজ খোৱাৰ সপোন হৈ ৰৈ গৈছিল দেৰগাঁও বালিজানত মৃত্যুৱে ক্ষণগণি তেওঁলোকৰ বাবে ৰৈ আছিল দেৰগাঁও বালিজানৰ ৰাজপথত ইয়াৰ পৰা আমি 3:10 মানত ওলাইছিলোঁ তাৰপাছত তাত গৈ 4:45 মানত কিজানি সেই ঘটনাটো ঘটিছে আৰু সেই ঘটনাটোত মই মূৰত অলপমান দুখ পাইছিলোঁ কাৰণে মোৰ ইমান মনত নাই ক'ত কি কেনেকৈ হৈছিলে কিন্তু পাছত যেতিয়া মানে গম পাইছোঁ যে এটা এক্সিডেণ্ট হৈছে নৰ্মেল এক্সিডেণ্ট বুলিয়ে ভাবিছিলোঁ যেতিয়া ঘৰ আহি গম পাইছোঁ যে কোনোৱে নাই তাৰপাছত আৰু ইয়াতে থাকিলোঁ ইয়াতে এতিয়াও আছোঁ আৰু সেই ঘটনাটোৰ বিশেষ ড্ৰাইভাৰজনে কেনেকৈ পাহৰিম মৃত্যু পৰ্যন্ত কিজানি এইখিনি কথা কেতিয়াও পাহৰিব নোৱাৰোৱে ভাইটি ভণ্টি বিশেষকৈ মাৰ অবিহনে পৃথিৱীখন আধৰুৱাই আৰু তেওঁৰ মানে যোনটো স্থান সেই স্থানটো কোনো পুৰাবই নোৱাৰে ভণ্টিটো মানে সিহঁতৰ বহুত বেছি মনত পৰে মোৰ আজিকালি ঘনকুঁৱলীৰ মাজেৰে গৈ থকা বাছখনে মুখামুখি খুন্দা মাৰিছিল বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত কল্পনা কৰিব নোৱাৰা ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যুক আঁকোৱালি লৈছিল 12 জন লোকে আনহাতে ভৱিষ্যতৰ বাবে পংগু হ'বলগীয়া হৈছিল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 25 জন লোক পথ দুৰ্ঘটনাত নিহত আহত লোকৰ তেজেৰে ৰাঙলি হৈ পৰিছিল ৰাজপথ শাৰী শাৰীকৈ 13খন চিতা জ্বলি উঠিছিল খাৰজান নদীৰ পাৰত পঞ্চভূতত বিলীন হৈছিল মৃত লোকসকলৰ নশ্বৰ দেহ সেই ঘটনাৰ সম্পূৰ্ণ এবছৰ উকলি গ'ল পখিলা খেদাৰ বয়সতেই পিতৃ-মাতৃৰ বুকু উদং কৰি এই ধৰাৰ পৰা চিৰবিদায় মাগিছিল কেইবাগৰাকীও মেধাৱী কণমানিয়ে সকলোকে মৰ্মাহত কৰি তোলা পথ দুৰ্ঘটনাটোৱে বহুতো লোকক কৰি তুলিছিল স্বামীহাৰা পিতৃহাৰা মাতৃহাৰা পুত্ৰহাৰা লগতে পত্নীহাৰা পাৰ হৈ গ'ল গাঁওবাসীৰ বাবে সেই অভিশপ্ত বছৰটো সলনি হ'ল সেই অভিশপ্ত দিনটোক খোদিত হোৱা কেলেণ্ডাৰখন কিন্তু সলনি কৰিব পৰা নাই সেই ভুক্তভোগী পৰিয়ালৰ দুখ বেদনাবোৰ আপোনজনৰ অনুপস্থিতিত এবছৰ উকলি যোৱাত বসা ভৰলুৱা গাঁৱৰ ৰাইজ একত্ৰিত হৈ গাঁৱৰ বসা ভৰলুৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিলে বছৰেকীয়া শ্ৰাদ্ধ অভিশপ্ত দিনটো 2024 চনৰ 3 জানুৱাৰী এই কথাটো আমি পাহৰিব নোৱাৰা এটা দুৰ্ঘটনা এই দুৰ্ঘটনাত নিজৰ বন্ধুবৰ্গ তথা আত্মীয় মানে কেইবাজনেও মানে গুচি গ'ল বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সহযোগত আমি থুলমূলকৈ মানে এভাগী নাম আৰু লগতে পাঠৰ আয়োজন কৰা হৈছে আপোনজনৰ স্মৃতি সুঁৱৰি হুকহুকাই কান্দি উঠিল বৃদ্ধৰ পৰা কণমানিলৈকে আজি মৃত্যু প্ৰথম বাৰ্ষিকী পালন কৰিছোঁ গতিকে তেখেতসকলৰ আত্মা সদগতিকৰ কাৰণে প্ৰভু ভগৱানৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ আৰু কিনো কম ভৱিষ্যত যাতে এনেকুৱা পথ দুৰ্ঘটনা নহওক
নিজস্ব ৰীতি নীতি পৰম্পৰাৰে নিজা বাসগৃহতো মৃতকৰ আত্মাৰ সদ্গতিৰ কামনাৰে পালন কৰিলে বছৰেকীয়া শ্ৰাদ্ধ অনুষ্ঠান। গোলাঘাটৰ পৰা পৰাণ ডেকাৰ ৰিপৰ্ট, লোকেল 18।